যি মুছলমানক হত্যা কৰে তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে? যি খ্ৰীষ্টানক হত্যা কৰে তেওঁ প্ৰধানমন্ত্ৰী হোৱা উচিত নে? বা কোনোবা মুছলমানে যদি হিন্দুক হত্যা কৰে তেওঁ প্ৰধানমন্ত্ৰী হোৱা উচিত নে? নহয়, হয়নে নহয়? আমাৰ দেশৰ সংবিধান চেকুলাৰ বা ধৰ্ম নিৰপেক্ষ সংবিধান। ইয়াত প্ৰত্যেকটো জাতি ধৰ্মৰ মানুহে শান্তিৰে বসবাস কৰিব পাব লাগিব। ইয়াত কোনো এটা ধৰ্মই আন এটা ধৰ্মৰ ওপৰত দাদাগিৰি কৰিব নোৱাৰে, হয়নে নহয়? আপোনালোকৰ ইয়াত মন্দিৰত মুছলমান মানুহৰ সংখ্যা বেছি, কিন্তু সেইকাৰণে ইয়াত অন্য ধৰ্মৰ মানুহৰ ওপৰত দাদাগিৰি আপোনালোকে কৰিব নেকি? যদি কৰে তেতিয়াহ'লে মই আপোনালোকৰ লগত নাই। কথাটো বুজিছে? কথাটো বুজিছেনে নাই? একদম স্পষ্ট কথা যে ভাৰতবৰ্ষক কেতিয়াও ধৰ্মৰ ভিত্তিত কেতিয়াও এনেকৈ বিভাজন হ'বলৈ দিয়া নহ'ব। এই কথাটো সকলোৱে মানিছেনে নাই? মানিছে? শ্ৰদ্ধেয় ৰাইজ, এতিয়া মই আচল কথালৈ আহিছো। মোদীয়ে আমাৰ দেশখনত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইটোৰ পিছত সিটো ২ নম্বৰী কাম কৰি আহিছে। মোদীয়ে আমাৰ সংবিধানখন ফালি চিৰি অলপ পিছুৱাই দিয়ক, অলপ পিছুৱাই দিয়ক। ঠিক আছে, ঠিক আছে, হৈ যাব। বেছি জোৰকে নিচিৰিব। অতিথি আছে, হে আলহী আছে, বেয়াকে টানকে কোনেও নকব। বাহিৰৰ মানুহ আহিছে, আমি সকলোৱে আমাৰ একতাটো দেখুৱাব লাগিব, হয়নে নহয়? জিন্দাবাদ। চবে সাজু হৈ নাথাকে, আৰু আজিকালি মোবাইল অলপ বেছি হ'ল, হাত দাঙিবলৈ সময় নাই, হয়নে নহয়? এনেকুৱা হৈ আছে। জিন্দাবাদ, জয় অসম। মই আকৌ কৈছো, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰদ্ধেয় ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 এই বিলখন আনি কৈছে যে আমাৰ দেশত এতিয়াৰ পৰা বাংলাদেশ, পাকিস্তান, আফগানিস্তান এই 3খন দেশৰ মুছলমানক বাদ দি বাকী 6টা ধৰ্মৰ মানুহ, হিন্দু, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু পাৰ্চী, এই 6টা ধৰ্মৰ মানুহে যদি পাছপোৰ্ট আৰু ভিছা নোলোৱাকৈ আমাৰ দেশত যদি প্ৰৱেশ কৰে, তাৰ পাছতো তেওঁলোকক বিদেশী বুলি গণ্য কৰা নহ'ব। কথাটো বুজিলেনে মই কি ক'লো? আগতে মানে কি আছিলে যে বাংলাদেশৰ পৰাই হওক, পাকিস্তানৰ পৰাই হওক, আমেৰিকাৰ পৰাই হওক, যদি পাছপোৰ্ট লৈ নাহে আৰু আমাৰ দেশৰ চৰকাৰে যদি অনুমতি নিদিয়ে, তেতিয়াহ'লে কোনো পধ্যে আমাৰ দেশত আহি নাগৰিকত্ব চিটিজেনশ্বিপ পাব নোৱাৰে। এতিয়া কৈছে যে বাংলাদেশ, পাকিস্তান, আফগানিস্তান এই মুছলমান দেশকেইখনৰ পৰা যদি পাছপোৰ্ট নোলোৱাকৈও আহে, যদি ভিছা নোলোৱাকৈও আহে, কিন্তু মুছলমান হ'ব নোৱাৰিব। বাকী ধৰ্মৰ মানুহ যদি আহে, তেতিয়াহ'লে আমাৰ দেশত তেওঁলোকক বিদেশী বুলি গণ্য কৰা নহ'ব, তেওঁলোকে আমাৰ দেশত নাগৰিকত্ব পাব পাৰিব। এইটো ভাল কৈছে নে বেয়া কৈছে? বেয়া কৈছে নহয় জানো? পৃথিৱীৰ কোনো বিদেশীকে ইয়াত আমাক আনিবলৈ, আমি ধৰ্মৰ ভিত্তিত আনিবলৈ দিব নোৱাৰো। সেইকাৰণে অসমৰ 70টা সংগঠন লগ লাগিছো। বিজেপিয়ে মোক কৈছিলে, ডক্টৰ হীৰেণ গোহাঁই ছাৰক কৈছিলে যে আমিবিলাক বোলে অসমীয়া জাতিৰ বিৰুদ্ধে আছো, আমি অসমীয়া জাতিৰ বোলে শত্ৰু, এই বুলি বিজেপিয়ে প্ৰচাৰ কৰিছিলে। এতিয়া কিন্তু অসমৰ সকলো জাতি ধৰ্মৰ মানুহে একলগ হৈছে, 70টা সংগঠন লগ লাগিছে আৰু সকলোৱে ঘোষণা কৰিছে যে বিজেপি আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু, RSS আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু। এই RSSে আমাৰ দেশৰ সংবিধান ভাঙি দিব খুজিছে। আমাৰ দেশৰ যি সংবিধান, য'ত ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হৈছে যে আমাৰ ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, বিজেপিয়ে কৈছে যে নহয়, আমাৰ ৰাষ্ট্ৰীয় ধৰ্মটোৰ নাম হিন্দু হ'ব লাগে। বিজেপিয়ে কৈছে যে পৃথিৱীৰ য'তেই হিন্দু নাথাকক লাগিলে ভাৰতত আহিলে তেওঁলোক বিদেশী নহ'ব। আমি কৈছো যে পৃথিৱীৰ যোনেই য'তে নাথাকক লাগিলে ভাৰতত যিবিলাক মানুহ আছে তেওঁলোক ভাৰতত থাকিব পাৰিব, কিন্তু 71 চনৰ পাছত অসমলৈ কোনো মানুহ আহিলেও তেওঁলোক কাকোৱে অসমত নাগৰিকত্ব দিয়া নহ'ব। মই কিন্তু লগে লগে মুছলমান মানুহকো নাগৰিকত্ব নিদিবলৈ কৈছো। কথাটো বুজি পাইছে? কিন্তু মই কিন্তু এনেকুৱা নহয় যে মুছলমানক দিবলৈ কৈছো।
একেলগতে কৈছো যে মুছলমানেও ইয়াত নাগৰিকত্ব পাব নোৱাৰিব ৭১ চনৰ পাছত। আপোনালোক ৰাজি আছেনে? ৰাজি আছেতো? সকলোৱে আছে? এইকাৰণে মই সাংবাদিকসকলক অনুৰোধ জনাইছো, এই কথা মই বাৰম্বাৰ সুধিছো, এতিয়া আপোনালোকে মোক মুছলমানৰ এজেণ্ট বুলি কৈ লাভ নাই। কোনেও বহুতে মানে এইটো প্ৰচাৰ কৰিব খোজে। আৰে ভাই, মই মুছলমানৰ এজেণ্টটো নহয়, হিন্দুৰ এজেণ্টটো নহয়, মই কেৱল মানুহৰ হৈ কাম কৰা মানুহ। মোৰ কাৰণে ধৰ্ম নাই, মোৰ কাৰণে জাতি নাই, মোৰ কাৰণে কেৱল মানুহ আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাত ধৰ্ম বৰ্ণ ক'তো বিশ্বাস নকৰে। আমি বিশ্বাস কৰো যে অসমত যিমান দুখীয়া মানুহ আছে, যিমান মাটি নথকা মানুহ আছে, প্ৰত্যেকজন মানুহক মাটি দিব লাগিব। আমি বিশ্বাস কৰো যে অসমত 27% মানুহ ভূমিহীন। असम में 27% मानव भूमिहीन है, जमीन नहीं है। हम लोग का सबसे बड़ा डिमांड है कि ये 27% को जमीन देना पड़ेगा। আমার আটাইতকৈ ডাঙৰ দাবীটো হ'ল যে এই যি 27% মানুহ অকণো মাটি নাই, এই 27% মানুহক সম্পূৰ্ণৰূপে মাটি দিব লাগিব। লাগিবনে নাই? হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, যদি তেওঁ ভাৰতীয় নাগৰিক হয়, তেওঁ অসমীয়া মানুহ হয়, প্ৰত্যেকজন নাগৰিককে মাটি দিবৰ কাৰণে চৰকাৰ বাধ্য থাকিব লাগিব। আৰু ধৰ্মৰ ভিত্তিত মানুহৰ ঘৰ কেতিয়াও এভিকশ্যন বা উচ্ছেদ কৰিব নোৱাৰিব। যিটো কাৰণত কাজিৰঙাৰ কথা মোক এতিয়াও কেতিয়াবা কয়, বোলে তই কাজিৰঙাৰ মুছলমানবিলাকৰ পক্ষত গৈছিলি, বিদেশীৰ পক্ষত গৈছিলি। মই কৈছো যে মই কেতিয়াও বিদেশীৰ পক্ষত নাই, কিন্তু মুছলমান বুলি যদি কাৰোবাৰ ঘৰ ভাঙে, তেতিয়াহ'লে মই কিন্তু বহি নাথাকো। আমি কৃষক পক্ষে কিন্তু বহি নাথাকো। আমাৰ কাৰণে হিন্দু মুছলমানৰ কথা নাই। অসমৰ 1 মিনিট হৈ যাব। অসমৰ 32% মানুহৰ মাটি আছে, কিন্তু ঘৰত খাবলৈ নোজোৰে। 32% মানুহৰ কাৰোবাৰ এবিঘা আছে, কাৰোবাৰ 1 কঠা আছে, কাৰোবাৰ 3 বিঘা আছে, কিন্তু সেইকাৰণে খেতিটো গোটেই বছৰটো নোজোৰে। সেইকাৰণে তেওঁলোকে নিজৰ ঘৰৰ মাটিত খেতি কৰে, বাকী সময়খিনি তেওঁলোকে কামলা কৰিবলৈ যাব লাগে, ৰিক্সা চলাবলৈ যাব লাগে, মিস্ত্ৰী কৰিবলৈ যাব লাগে। এনেকুৱা মানুহ আছেনে নাই? আমি কৈছো যে অসমৰ প্ৰত্যেকজন খেতিয়কক 12 বিঘাকে মাটি দিব লাগিব। हम लोग का सेकेंड डिमांड है कि असम में 32% लोग मार्जिनल फार्मर है, जिस लोगों का हाथ में 1 हेक्टेयर से कम जमीन है, सब लोगों को जमीन देना पड़ेगा। कम से कम 1.5 हेक्टेयर जमीन देना ही पड़ेगा। ये हम लोग का डिमांड है, सेकेंड डिमांड। হয়নে নহয়? চৰ্দাৰ ৰাইজ দিব লাগিবনে নাই? এতিয়া কোনো চৰকাৰ, সেই চৰকাৰ বিজেপিৰ হওক, সেই চৰকাৰ কংগ্ৰেছ হওক, সেই চৰকাৰ এজিপিৰ হওক, সেই চৰকাৰ AIDF হওক, কোনো চৰকাৰে এতিয়ালৈকে খেতিয়কক মাটি দিব লাগে বুলি ক'তো নকয়। হয় নেকি? নকয়। কোনোবাই কয় হিন্দুবিলাকে আমাক ভোট দিয়া